নমস্কাৰ আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমি কোনবোৰ বাক্যত অলসো ব্যৱহাৰ কৰিব নালাগে আমি আমাৰ ডে টু ডে লাইফৰ এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্যত আমি অলসো ব্যৱহাৰ কৰো কিন্তু আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ কিছুমান বাক্যও ব্যৱহাৰ কৰো যিবোৰ বাক্যত আমি অলসো ব্যৱহাৰ কৰো যদিও হে বাক্যবোৰত আমি অলসো ব্যৱহাৰ কৰিব নালাগে সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 88 হয় আৰু আজিৰ এই ডে 88 ৰ ক্লাছটো সোৱাৰ পিছত আপোনালোকে ডেফিনেটলি জানিব পাৰিব আমি কোনবোৰ বাক্যত অলসো ব্যৱহাৰ কৰিম আৰু কোনবোৰ বাক্যত আমি অলসো ব্যৱহাৰ কৰিব নালাগে আৰু যদি ভিডিঅটো চাই ভাল পায় প্লিজ ভিডিঅটো লাইক আৰু শেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতে ভিডিঅবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি না যায় আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিঅ বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু যদি আপোনালোকৰ মাজত কোনো লাৰ্নাৰ আছে অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু কেৱল মাত্ৰ প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত লৈ থকা নম্বৰটোত আপোনালোকে মোৰ হৈতে যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি ৰাখক সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব আগষ্ট মাহৰ শেষৰ ভাগৰ পৰা ৰাতি 7:30 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই বেচটোত এনৰোল হ'ম বুলি ভাবে তেতিয়া আজি মোৰ লগত যোগাযোগ কৰিবলৈ বা আপোনালোকৰ নাম আৰু এড্ৰেছ সেন্ড কৰিবলৈ সমলি নাপাহৰিব সো আহক এতিয়া ভিডিঅটো আৰম্ভ কৰো প্ৰথমে আমি জানিব লাগিব অলসো আমি কেনে ধৰণৰ বাক্যত বা কোনবোৰ সিচুৱেশনত কি অৰ্থত ব্যৱহাৰ কৰিব লাগে আমি আমাৰ ডে টু ডে লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে ময়ো যাম ময়ো গৈছিলো বা তাইও আহিছিল তাইও মোক খবৰ দিছিল এনে ধৰণে যেটো উ বুলি আমি বাক্যটোত প্ৰেছাৰ দিলো বা সাবজেক্টটোত আমি মই উ বুলি কলো বা তাই উ বুলি কলো এই উটোৰ কাৰণে আমি বিভিন্ন বাক্যত অলসো ব্যৱহাৰ কৰো আমি অলসো কোনবোৰ বাক্যত ব্যৱহাৰ নকৰো তাৰ বিষয়ে জানিবলৈ যোৱাৰ আগত আমি অলসো কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰো এই কনসেপ্টটো আমি ক্লিয়াৰ কৰি ল'ব লাগিব যদি আমি অলসো ব্যৱহাৰ হোৱা কনসেপ্টটো জানো আমি ডেফিনেটলি অলসো কোনবোৰ বাক্যত ব্যৱহাৰ কৰিব নোৱাৰো বা অলসোৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে জানিব পাৰিম গতিকে দুইটা কনসেপ্টে আমাক ক্লিয়াৰ লাগিব এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিবলৈ যাওঁতে আৰু আপোনালোকে এই ভিডিঅটো চাই শেষ হোৱাৰ পিছত যিবোৰ বাক্যত আপোনালোকে অলসো ব্যৱহাৰ কৰি আছিল বা যিবোৰ বাক্যত অলসো ব্যৱহাৰ কৰাৰ কোনো প্ৰয়োজন নাছিল বা যিবোৰ বাক্যত আমি অলসো ব্যৱহাৰ নকৰো তাৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰো আপোনালোকে ঠিক সেই সঠিক ধৰণেৰে হে বাক্যবোৰ ক'বলৈ বা প্ৰেক্টিছ কৰিবলৈ যত্ন কৰিব সো প্ৰথমে আমি চাও অলসো কেনেদৰে ব্যৱহাৰ কৰো অলসো যেতিয়া আমি কোনো এটা এফাৰ্মেটিভ সেন্টেন্স কওঁ বা আমি ক'ব লগা হয় যে ময়ো গৈছিলো বা তেও মোক খবৰ দিছিল ধৰক আপুনি মোক সুধিলে মই যোৱাকালি স্কুললৈ গৈছিলো আৰু তুমি গৈছিলা না তেতিয়া ধৰক মই আপোনাক কৈছো ময়ো গৈছিলো এই ময়ো গৈছিলো বুলি কওঁতে আমি কি কৰো সদায় ভাৰ্বটোৰ আগত অলসোটো ব্যৱহাৰ কৰো ইয়াত কোনো টেন্সৰ কথা নাই যি টেন্সতে হওক আপোনালোকে সেই টেন্সতে ভাৰ্বটোৰ আগত যদি অলসো ব্যৱহাৰ কৰে আপোনালোকে কাৰেক্টলি সেন্টেন্সটো ফৰ্ম কৰিব পাৰিব সো আমি কেনেদৰে ব্যৱহাৰ কৰিব পাৰো দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক প্ৰথমে বুজি লবলৈ যত্ন কৰো আহক মই যদি এটা বাক্য কওঁ যে আই ডু এক্সাৰসাইজ এভৰি মৰ্নিং মই প্ৰত্যেক দিনা ৰাতিপুৱা মই এক্সাৰসাইজ কৰো আপুনি মোক কৈছে যে ময়ো কৰো বুলি কৈছে এতিয়া ময়ো কৰো বুলি কওঁতে আপুনি কি ক'ব যেটো বাক্য হয় বাক্যটোৰ যেটো ভাৰ্ব হয় ভাৰ্বটোৰ আগত আপুনি অলসোটো ব্যৱহাৰ কৰি দিয়ক তেতিয়া আপুনি বাক্যটো ক'ব পাৰে I also do exercise every morning ময়ো সদায় ৰাতিপুৱা এক্সাৰসাইজ কৰো এনে ধৰণে ক'ব পাৰে বা অন্য এক প্ৰকাৰেও ময়ো কৰো বুলি কওঁতে উ ক'বলৈ যাওঁতে আপোনালোকে এনে ধৰণে ক'ব পাৰে যে so do I এনে ধৰণেও আপোনালোকে বাক্যটো ক'ব পাৰে সো মই ক'লো যে I do exercise every morning তেতিয়া আপুনি কৈছে I also do exercise every morning বা আপুনি I also do exercise every morning নকয় আপুনি মোক ক'ব পাৰে so do I ময়ো কৰো এনে ধৰণে আপোনালোকে so do I ব্যৱহাৰ কৰিব পাৰে বা also ব্যৱহাৰ কৰিব পাৰে সো alsoৰ পৰিৱৰ্তে আমি so do I ব্যৱহাৰ কৰিব পাৰো এই কনসেপ্টটো আপোনালোকক দি দিছো মনত ৰাখি থবলৈ যত্ন কৰিব ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক কি কৈছে I went to school yesterday মই যোৱাকালি স্কুললৈ গৈছিলো আপুনি কৈছে যে ময়ো গৈছিলো বুলি যদি ক'ব লগা হয় তেতিয়া আপুনি কি কৰিব যেটো ভাৰ্ব হয় ভাৰ্বটোৰ আগত অলসোটো ব্যৱহাৰ কৰি দিয়ক আপুনি ক'ব পাৰে I also went to school yesterday ময়ো যোৱাকালি স্কুললৈ গৈছিলো এনে ধৰণে ক'ব পাৰে যদি আপুনি অলসোটো ব্যৱহাৰ নকৰে তেতিয়া আপুনি যেটো টেন্স হয় বাক্যটোৰ যেটো টেন্স হয় টেন্স অনুসৰি did টো ব্যৱহাৰ কৰক soৰ পিছত তেতিয়া আপুনি বাক্যটো ক'ব পাৰে so did I ময়ো গৈছিলো ইয়াত soৰ পিছত যেটো বাক্য হয় বাক্যটোৰ যেটো টেন্স হয় টেন্স অনুসৰি আমি হেল্পিং ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে আপোনালোকে যিকোনো টেন্সত
এই so do I, so have I, so am I এনেধৰণে ব্যৱহাৰ কৰিব পাৰে সো মই বাক্যটো ক'লো যে I went to school yesterday তেতিয়া আপুনি কৈছে যে ময়ো গৈছিলো I also went to school yesterday বা আপুনি ক'ব পাৰে so did I ময়ো গৈছিলো এনেধৰণে আমি বিভিন্ন বাক্যত also ব্যৱহাৰ কৰিব পাৰো মই যদি এটা বাক্য কওঁ যে I can also do it I can also do it ময়ো এটো কৰিব পাৰো এনেধৰণে ক'বলৈ যাতে মই বাক্যটো ক'লো I can also do it এনেধৰণে ক'ব পাৰো মই যদি কওঁ যে he will also pass the exam he will also pass the exam হিউ এক্সামটো পাস কৰিব এনেধৰণে যিকোনো টেন্সতে আমি বাক্যটো ক'ব পাৰো মাত্ৰ আমি যেটো ভাৰ্ব হয় ভাৰ্বটোৰ আগত also টো ব্যৱহাৰ কৰিম এতিয়া আমি জানিবলৈ যত্ন কৰো আমি also কোনবোৰ বাক্যত ব্যৱহাৰ কৰিব নোৱাৰো আৰু also ৰ পৰিৱৰ্তে আমি কি ব্যৱহাৰ কৰিব লাগে also আমি প্ৰথম পইণ্টটো জানিব লাগিব যে also আমি ব্যৱহাৰ কৰিব নোৱাৰো যেতিয়া আমি ষ্টেটমেন্টটো নিগেটিভত কওঁ যদি আমি নিগেটিভ এটা ষ্টেটমেন্ট দিও নিগেটিভ ষ্টেটমেন্টত অ্যাকৰ্ডিং টু দ্য ইংলিশ গ্ৰামাৰ আমি also ব্যৱহাৰ কৰা উচিত নহয় also ৰ পৰিৱৰ্তে আমি অন্য কোনো ওয়াৰ্ড ব্যৱহাৰ কৰিব লাগিব কি ওয়ার্ড ব্যৱহাৰ কৰিব লাগিব এই এক্সাম্পল কেটা সোৱাৰ পিছত আপোনালোকে ডেফিনেটলি বুজিব পাৰিব মই যদি এটা বাক্য কওঁ যে মই যোৱাকালি স্কুললৈ যোৱা নাছিলো মই যোৱাকালি স্কুললৈ যোৱা নাছিলো এই বাক্যটো যদি মই ইংৰাজীত কওঁ মই কি ক'ম মই ক'ব পাৰো যে I didn't go to school yesterday I didn't go to school yesterday মই যোৱা নাছিলো বুলি কওঁতে আপোনালোকে বাক্যটো যদি কৈ দিয়ে যে I didn't also go to school yesterday এইটো আমি নরমাল কনভারসেশনৰ মাজত প্ৰায় দেখিবলৈ নাপাওঁ আৰু এনে ধৰণে কোৱাৰ পৰিৱৰ্তে মানুহসকলে বেলেগ ধৰণে কয় সো কেনে ধৰণে কয় তাৰ বিষয়ে জানিবলৈ যত্ন কৰো দুই চাৰিটা এক্সাম্পলৰ সহায়ত সো ফাৰ্স্ট এটা এক্সাম্পল ফাৰ্স্ট এক্সাম্পলটো কি কৈছে she didn't inform me তাই মোক খবৰ দিয়া নাছিল মই যদি ক'ব লগা হয় যে তাইও মোক খবৰ দিয়া নাছিল তাইও বুলি কওঁতে আমি কি কৰিম তাই she also এনে ধৰণে আমি বাক্যটো ক'লে ভুল হৈ যায় she didn't also এনে ধৰণে নকৈ আমি ক'ব লাগে যে she didn't inform me বাক্যটো একেই থাকিলে তাৰ পিছত আমি বাক্যটো উ বুলি বুজাবলৈ যাওঁতে নিগেটিভ ষ্টেটমেন্ট হোৱাৰ লগে লগে আমি আইডাৰ ব্যৱহাৰ কৰিম সো আপোনালোকে বাক্যটো নিশ্চয় দেখিছে she didn't inform me এই বাক্যটো এই তাইও বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম ইট আইডাৰ ব্যৱহাৰ কৰিম আৰু এই আইডাৰটো আমি বাক্যটোৰ কোন অংশত ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগে সো যেতিয়া আপুনি তাইও কিবা এটা কাম কৰা নাছিল এটা নিগেটিভ ষ্টেটমেন্ট দিব তেনেকুৱা ক্ষেত্ৰত সদায় মনত ৰাখিব এই আইডাৰটো সদায় আমি বাক্যৰ শেষত ব্যৱহাৰ কৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো she didn't inform me either তাইও মোক খবৰ দিয়া নাছিল এনে ধৰণে আমি বাক্যবোৰ ক'ব পাৰো যেতিয়া নিগেটিভ ষ্টেটমেন্ট ক'ব either ব্যৱহাৰ কৰিব আৰু বাক্যটোৰ শেষত eitherটো ব্যৱহাৰ কৰিব অন্যথা আপোনালোকে মই যেনে ধৰণে ইয়াৰ এফাৰ্মেটিভ ষ্টেটমেন্ট কেটাত কৈছিলো যে so do I so did I এনে ধৰণে ব্যৱহাৰ কৰিব পাৰো ইয়াতো আমি আৰু এটা ষ্টেটমেন্ট ব্যৱহাৰ কৰিব পাৰো বা অন্য এক ধৰণে ক'ব পাৰো যে আমি ক'ব পাৰো neither did I বা neither did she তাইও কৰা নাছিল মই ধৰক আপুনি মোক ক'লে she didn't inform me তাই মোক খবৰ দিয়া নাছিল বা তাইও মোক খবৰ দিয়া নাছিল বুলি কওঁতে আপুনি ক'ব পাৰে neither did she এনে ধৰণেও আপোনালোকে বাক্যবোৰ ক'ব পাৰে ঠিক আছে নেক্সট এটা এক্সাম্পল চাও নেক্সট এক্সাম্পলটো চাও কি কৈছে she doesn't reach office on time এই বাক্যটো চাও কি ক'লে she doesn't reach office on time তাই সময়মতে অফিচলৈ নাহে মই যদি কওঁ তাইও সময়মতে অফিচলৈ নাহে তেতিয়া নিগেটিভ ষ্টেটমেন্ট প্ৰথমতে আমি বাক্যটো কম she doesn't reach office on time either বাক্যটোৰ শেষত আমি either ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম she doesn't reach office on time either তাইও সময়মতে অফিচলৈ নাহে বা আমি এনে ধৰণে ক'ব পাৰো neither does she তাইও সময়মতে অফিচলৈ নাহে এনে আমি নিগেটিভ ষ্টেটমেন্টত either ব্যৱহাৰ কৰো আৰু eitherটো সদায় আমি বাক্যৰ শেষত ব্যৱহাৰ কৰো অন্য দুটা লাষ্ট দুটা এক্সাম্পল আছে এই এক্সাম্পল দুটা চাই লওক আপোনালোকে ডেফিনেটলি ভালদৰে বুজিব পাৰিব সো নেক্সট এক্সাম্পল চাও কি কৈছে he hasn't written the letter yet either এই বাক্যটো চাও কি ক'লে he hasn't written the letter yet either হিউ এতিয়ালৈকে চিঠিখন লিখা নাই হিউ বা তেওঁ এতিয়ালৈকে চিঠিখন লিখা নাই বুলি কওঁতে আমি বাক্যটো ক'লো he hasn't written the letter yet either তেওঁ এতিয়ালৈকে চিঠিখন লিখা নাই ঠিক আছে এতিয়া চাও আমি আজিৰ এই ভিডিওটোৰ লাষ্ট এক্সাম্পলটো চাও কি কৈছে I won't give her any money either এই বাক্যটো চাও কি ক'লে I won't give her any money either I won't give her মই তাইক নিদিও বা ভৱিষ্যতে নিদিও বুলি কোৱা কাৰণে মই will not ৰ কন্ট্ৰাকচন own ব্যৱহাৰ কৰিছো মই বাক্যটো কৈছো যে I won't give her any money তাইকো মই কোনো টকা নিদিও either মানে বুজালে মইও তাইক কোনো টকা নিদিও এনে ধৰণে ক'বলৈ যাওঁতে মইও তাইক কোনো টকা নিদিও বুলি কওঁতে আমি বাক্যটো ক'লো I won't give her any money either
এনেধৰণে আমি নিগেটিভ ষ্টেটমেণ্টত ইডাৰহে ব্যৱহাৰ কৰিব লাগে নিগেটিভ ষ্টেটমেণ্টত অলছো ব্যৱহাৰ নকৰিব নিগেটিভ ষ্টেটমেণ্টত আপোনালোকে ব্যৱহাৰ কৰিব ইডাৰ আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে অলছো আৰু ইডাৰ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰোঁ অলছো আমি এফাৰ্মেটিভ ষ্টেটমেণ্টত আৰু ইডাৰ আমি নিগেটিভ ষ্টেটমেণ্টত ব্যৱহাৰ কৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমলি নাপাহৰিব আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন থাকি গ'ল দেন লেট মি নো ইন দ্য কমেণ্ট বক্স মই আপোনালোকৰ টপিক আৰু কুৱেশ্যনৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিলে অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে